নমস্কাৰ ফ্ৰেণ্ডসকল, ৱেলকাম টু অসম জব ইউটিউব চেনেল। তো ফ্ৰেণ্ডসকল, আজি কোনো ধৰণৰ জব ৰিলেটেড ভিডিঅ' লৈ অহা নাই। আজিৰ ভিডিঅ'টো হৈছে যে আপোনালোকে কেইদিনমান আগতে অসম পুলিচৰ যিটো ৰিটেন টেষ্ট এক্সাম দিলে, অৰ্থাৎ ৰিটেন টেষ্ট পৰীক্ষা হৈ গ'ল, সকলোৱে ডাউনলোড কৰিব পাৰিছে যিটো OMR শ্বীট। এইটোৱে 50 টকা দি আপোনালোকে সকলোৱে নিশ্চয় ডাউনলোড কৰি আপোনালোকে কাউণ্ট কৰিছে যে কিমান মাৰ্ক আহিব টোটাল। ভিভা টেষ্টৰ বাবে এক্সাম দিব, ভিভা টেষ্টত মাতিব নে নামাতিব, ভিভা টেষ্টৰ বাবে আপোনালোকৰ এডমিট কাৰ্ড আহিব নে নাহিব। তো এইটোৱে বিষয় লৈ মই আজি আহিছোঁ। আপোনালোকে জানে যে কোশ্চিন কেনেধৰণে আহিছে, মতে কিছুমানৰ ভাল হৈছে আৰু কিছুমানৰ বেয়া হৈছে। তো মই আগতে কৈছিলোঁ যে আপোনালোকে যদি 8, 9, 10 এই তিনিটা ক্লাছৰ যদি আপোনালোকে কিতাপখিনি পঢ়ি ষ্টাডি কৰে, তেন্তে আপোনালোকে এই এক্সামখন কোৱালিফাই হ'বই, অৰ্থাৎ ভিভা টেষ্টৰ বাবে আপোনালোকে সাজু হ'ব পাৰে। এই এক্সামটো ভালেই হৈছে। তো যিসকলে প্ৰেক্টিছ কৰিছে, যিসকলে পঢ়িছে, যিসকলে প্ৰিপাৰেশ্যন লৈছে, এই ভিভা টেষ্টটো দিব পাৰিব। আৰু এক্সামৰ আগত 2 দিনমান আগতে পঢ়িম বুলি ভাবিছে যে নেগেটিভ মাৰ্ক নাই, পঢ়ি ল'ম, জিকে টিকে চাই ল'ম, কিছুমান অসমৰ জিকে, ইণ্ডিয়াৰ জিকে, কাৰেণ্ট এফেয়াৰ্ছ চাই ল'ম। তো সিহঁতৰ এইটোৱেই ধাৰণা যে সিহঁতে পাছ নকৰিব, কাৰণ 2 দিনমান আগত পঢ়ি লাভ নাই একো। তো পঢ়িব লাগিব, প্ৰিপাৰেশ্যন ল'ব লাগিব। তো আপোনালোকে যিসকলে ভিভা টেষ্টৰ বাবে সাজু হৈছে, মোৰ হিচাপত সকলোৱে সাজু হওক ভিভা টেষ্টৰ বাবে, কাৰণ এতিয়া মেৰিট লিষ্ট কিমানলৈকে যাব এইটো কোনেও ক'ব নোৱাৰে। ভিভা টেষ্টৰ বাবে এটা পোষ্টৰ বিপৰীতে 2জনকৈ মাতিব, অৰ্থাৎ 1:2 হ'ব। তো ইয়াতে কেণ্ডিডেট 25,000 কেণ্ডিডেট ৰিটেন এক্সাম দিছে, তাৰে কোৱালিফাই হ'ব 10,000। তো এটা পোষ্টৰ বিপৰীতে 1:2 অৰ্থাৎ 2জনকৈ মাতিব পাৰে। তো এইটোৱে ক'ব বিচাৰিছোঁ যে কাৰণ ইয়াতে পোষ্ট আছে 5,000, 5,500 নিচিনা। তো আমাৰ অসমৰ পোষ্ট আছে, আপোনালোকে জানে যে কিমান পোষ্ট আছে। তো এই পোষ্ট অনুযায়ী অৰ্থাৎ এটা পোষ্টৰ বিপৰীতে 2জনকৈ এই ভিভা টেষ্টত মাতিব। তো যিসকলে এই ৰিটেন টেষ্ট যিটো কেইদিনমান আগতে দিছে, এই ৰিটেন টেষ্টত যদি নাম্বাৰ আপোনালোকে কাউণ্ট কৰিছে ইতিমধ্যে, যদি আপোনালোকৰ নাম্বাৰ ভাল আছে, তেন্তে এই ভিভা টেষ্টত আপোনালোকে দিব পাৰিব। বন্ধু-বান্ধৱীসকল, কিছুমানৰ ফিজিকেল ভাল হৈছে কিন্তু ৰিটেন টেষ্টটো ভাল হোৱা নাই, কাৰণ সিহঁতে প্ৰিপাৰেশ্যন লোৱা নাই। আকৌ কিছুমানৰ ফিজিকেল অকণমান বেয়া হৈছে কিন্তু ৰিটেন টেষ্ট বঢ়িয়া হৈছে। তো সিহঁতে ষ্টাডি কৰিছে কাৰণ ৰিটেন টেষ্টটো ভাল হৈছে। তো আমাৰ দুটাই প্ৰয়োজন। ফিজিকেল যদি ভাল কৰে তেন্তে ৰিটেন টেষ্টটো পঢ়িব লাগিব, কাৰণ বেছিভাগে নপঢ়ে। তো এইটো নহয় যে ফিজিকেল আপুনি যদি ভাল কৰে তো চাকৰিটো পাব, ফিজিকেল ভাল কৰিলে অকল ৰিটেন টেষ্ট কিবা এটা পঢ়ি যাম, এইটো নহয়। ৰিটেন টেষ্টতো ভাল কৰি আপোনালোকৰ পঢ়িব লাগিব, যাতে আপোনালোকে ৰিটেন টেষ্টতো মাৰ্ক একেবাৰে যাতে ভাল মাৰ্ক তুলিব পাৰে। কাৰণ এই দুটা মিলি কাউণ্ট কৰি আপোনালোকৰ ভিভা টেষ্টৰ বাবে এডমিট কাৰ্ড আহিব। আগতে যেতিয়া 2014, 15, 16, 17, 18 যিসকলে এক্সাম দিছিল এই অসম পুলিচৰ, আগতে ভিভা টেষ্ট নাছিল। আগতে আছিল অকল ফিজিকেল আৰু ৰিটেন টেষ্ট, এই দুটা মিলি কাউণ্ট কৰি তাৰপিছত ফাইনেল মেৰিট লিষ্টটো দি দিছিল। তো এতিয়া কম্পিটিশ্যন বাঢ়িছে, ষ্টুডেণ্ট বহুত, কম্পিটিশ্যন বাঢ়িছে, সেইকাৰণে এতিয়া 3টা পৰ্যায় কৰিছে। এটা হৈছে ফিজিকেল, তাৰপিছত ৰিটেন, তাৰপিছত ভিভা, তাৰপিছত আপোনালোকৰ ফাইনেল লিষ্ট জনাব। কম্পিটিশ্যন হৈছে, ষ্টুডেণ্ট বাঢ়িছে, নিবনুৱাৰ সংখ্যা বহুত বাঢ়িছে, পোষ্ট কমি আছে। তো পোষ্ট ভেকেঞ্চিখিনি কম দি আছে। তো মোৰ মতে ভিভা টেষ্ট আপোনালোকৰ এইটো এপ্ৰিল পিছত মে' মাহত আপোনালোকৰ ভিভা টেষ্ট হ'ব। তো আপোনালোকে ষ্টাডি কৰক। এটাই কথা ক'ব বিচাৰোঁ যে আপোনালোকেতো OMR শ্বীটখন ডাউনলোড কৰিছে, তো তাতে কিমান মাৰ্ক পাব আপোনালোকে কাউণ্ট কৰিছেই, আৰু ফিজিকেল টেষ্টৰ মাৰ্কখিনি তো যোগ কৰি আপোনালোকৰ যদি ভাল মাৰ্ক আহিছে, তেতিয়াহ'লে ভিভা টেষ্টৰ বাবে সাজু হওক। তো ভিভা টেষ্টত কি কি সুধিব পাৰে? তো অসমৰ বিষয়ে সুধিব পাৰে, আপোনালোকৰ বিষয়ে সুধিব পাৰে, যে আপোনালোকৰ ডিষ্ট্ৰিক্টৰ বিষয়ে সুধিব পাৰে, এইবিলাকেই সুধিব। তো অসমৰ ৰিলেটেড নদীৰ নাম, তাৰপিছত ফেমাছ বস্তু যিটো আমাৰ অসমৰ আছে, তো অসমৰ বিষয়ে সুধিব পাৰে। যি ডিষ্ট্ৰিক্টত থাকে সেই ডিষ্ট্ৰিক্টৰ ফেমাছ বস্তুখিনি সুধিব পাৰে। তো জিকে টিকে কিছুমান সুধিব পাৰে। তো আপোনালোকে ষ্টাডি কৰক যাতে আপোনালোকে কোৱালিফাই হয়, ভিভা টেষ্টৰ বাবে কোৱালিফাই হয়। যাতে ভিভা টেষ্টত যদি ভাল মাৰ্ক আহে তেন্তে আপোনালোকে নিশ্চয় চাকৰিটো পাব। তো বন্ধু-বান্ধৱীসকল, এই ভিভা টেষ্ট মোৰ মতে মে' মাহতে হ'ব। আপোনালোকৰ মে' মাহত ভিভা টেষ্ট হ'ব আৰু ফাইনেল ৰিজাল্ট মে'ৰ লাষ্টৰ পিনেই দিব এই অসম পুলিচৰ। তো এতিয়া এডমিট কাৰ্ড কেতিয়া দিব?
কোৱা নাযায় কাৰণ এতিয়া অকল OMR শ্বীট আপোনালোকৰ ৰিটেন টেষ্টৰ OMR শ্বীটখন দিলে তো মোৰ মতে মে' মাহতে আপোনালোকৰ ভিভা টেষ্ট এক্সামটো হ'ব তো বন্ধু বান্ধৱীসকল এইটোৱেই কথা ক'ব বিচাৰিছোঁ যে এইকেইটা দিন আপোনালোকে অলপ কষ্ট কৰক যাতে আপোনালোকে চাকৰিটো পায় বন্ধু বান্ধৱীসকল আজিৰ ভিডিঅ'টো সেইখিনি সমাপ্ত কৰিম নেক্সটত আকৌ ভিডিঅ' লৈ আহিম যদি ভাল লাগে লাইক আৰু নিজৰ বন্ধু বান্ধৱীসকলক শ্বেয়াৰ কৰি দিব ধন্যবাদ